গুৱাহাটী মহানগৰীত দুদিনীয়াকৈ আয়োজন কৰা আয়ুক্ত সন্মিলন প্ৰথম দিনা চলিল প্ৰায় 14 ঘণ্টা ধৰি। নিশা 12 বজাৰ পিছত অন্ত পৰে প্ৰথম দিনাৰ আলোচনা। আগন্তুক 6টা মাহৰ ভিতৰত ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক ৰাইজৰ কাষলৈ আগবঢ়াই নিয়াৰ বাবে আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এই সন্দৰ্ভতে বিভিন্ন বিষয় আলোচনা কৰা হয় আয়ুক্ত সন্মিলনৰ প্ৰথম দিনৰ আলোচনাত। আয়ুক্ত সন্মিলনৰ পিছতেই সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। অহা 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বসুন্ধৰা 3.0। লগতে সম্প্ৰসাৰণ হ'ব তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ। আৰু তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব নতুন হিতাধিকাৰী। নৱেম্বৰ-ডিচেম্বৰত বাল্য বিবাহৰ বিৰুদ্ধে বৃহৎ অভিযান আৰু তাৰ পিছতেই নিযুত মইনা আৰু মহিলা উদ্যমিতাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনি কাৰ্যকৰী হ'ব। যোৱা কিছুদিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰোঁ, সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ। 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম। বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ-ডিচেম্বৰত। ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব। ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব। ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ। তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ বাবে হোম ষ্টে শীৰ্ষক এক নতুন আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা অসমত বহুত সুন্দৰ স্থান আছে, কিন্তু এই স্থানসমূহত হোটেল আদি নথকাৰ কাৰণে আমি পৰ্যটন উদ্যোগটো বঢ়াব পৰা নাই। আমি এইবাৰ চিন্তা কৰিছোঁ যে অসমত আমি হোম ষ্টে অৰ্থাৎ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি হোম ষ্টেৰ এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিব খুজিছোঁ। সৰু সৰু স্থান হোটেল সম্ভৱ নহয়, কিন্তু হোম ষ্টে এটাতো হ'ব পাৰে। সেই বিষয়েও ডাঙৰ এটা আঁচনি এই বছৰ আমি আৰম্ভ কৰিব খুজিছোঁ। অনাগত সময়ছোৱাত 50,000 নতুন নিযুক্তিক লৈ অধিক আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেয়েহে আগন্তুক সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে অন্যান্য সকলো নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্তসকললৈ বিশেষ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পূৰ্বৰ দৰে পৰীক্ষা সুচাৰুৰূপে আয়োজন কৰিবলৈ জিলা আয়ুক্তসকললৈ বিশেষ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 50,000 নিযুক্তি হ'ব। মই যোৱাবাৰে কৈছিলোঁ যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। ডিচি সকলে জিলা উপায়ুক্তসকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব। তাৰ বিষয়েও দীঘলীয়াকৈ কথা পাতিম, যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলোঁ সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি ডিচি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰোঁ। পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিলে ৰাজ্যত চলি থকা VIP সংস্কৃতি বন্ধ কৰাৰ বাবে। মোৰ লগত কোনো ধৰণৰ VIP সংস্কৃতি নচলিব। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ কনভয়ত কেৱল 7 বা 8খন গাড়ীহে থাকিব। মুখ্যমন্ত্ৰীয়ে কোনো জিলালৈ ভ্ৰমণ কৰিলে সেই জিলাৰ আয়ুক্ত, DSP, স্থানীয় মন্ত্ৰী বিধায়কৰ গাড়ী মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব নালাগিব। মুখ্যমন্ত্ৰীৰ কনভয়ত 30ৰ পৰা 32খন গাড়ী যোৱা পৰম্পৰা বন্ধ কৰিবলৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আপোনালোকে জানে যে আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে অসমত আইন শৃংখলাৰ পৰিৱেশ জটিল আছিলে। একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিল। হিচাপ নিকাচ কৰি মই ঠিক কৰিছিলোঁ যে মোৰ লগত 12খন গাড়ী থাকিব লাগে। এতিয়া লাহে লাহে তাৰো সংখ্যা কমাই মোৰ লগত
7খন 8খনলৈকে মই গাড়ীৰ কনভয়টো কমাই কমাই আনি আছো CRP কেজন লগত থাকিবই DSP জন থাকিবই SP থাকিবই মই চেষ্টা কৰিলো মোৰ গাড়ীখন এখন গাড়ীলৈকে মই হলনি কৰিব নোৱাৰো কিন্তু আন মুখ্যমন্ত্ৰী সকলে যদি 32খন গাড়ী ব্যৱহাৰ কৰিছিল 28খন গাড়ী ব্যৱহাৰ কৰিছিল মই যদি 7লৈকেও নমাই আনিব পাৰো মই ভাবো হিউ ব্যৱস্থাৰ পৰিৱৰ্তন ঠিকে থাকে কিন্তু যেতিয়া মই জিলা সমূহলৈকে যাওঁ তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয় মই যতে যাওঁ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট তেজপুৰ কোনো কাৰণতে যাতে মোৰ কনভয় 10-12খনতকৈ বেছি গাড়ী নাথাকে 10-12খন কিয় থাকিব লাগে মোৰ যি 7খন 8খন গাড়ী মোৰ লগত থাকে তাৰ লগত এখন ডিচিৰ গাড়ী থাকিব এখন এছপিৰ গাড়ী থাকিব স্থানীয় মন্ত্ৰীজনৰ গাড়ী থাকে MLA জনৰ গাড়ী থাকে মই কৈছো তেওঁলোকৰ গাড়ীও আমাৰ গাড়ীৰ কনভয়টোৰ লগত নলগাব তেওঁলোকক আগতে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ থাকিব দিব আৰু এম্বুলেন্সৰ কোনো প্ৰয়োজন নাই দীঘলীয়া কনভয় নকৰিব পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে ক'লে চৰকাৰী সভা কমিটিত থাকিব কেৱল নিৰামিষ আহাৰ কোনো চৰকাৰী বৈঠকত ৰাজভোজৰ আয়োজন নকৰিব জিলা আয়ুক্তসকললৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়াৰ পিছতো কেতিয়াবা জিলা উপায়ুক্তসকলে অলপ ডাঙৰকৈ আয়োজন কৰে জিলা উপায়ুক্তসকলক কৈছো যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে দ্বিতীয়বাৰ কেতিয়াও ডাঙৰকৈ কোনো খোৱা নাপাতিব আৰু যদি চৰকাৰী অনুষ্ঠানো হয় আপোনালোকে নিৰামিষৰ বাদে আন কোনো খোৱাৰ ব্যৱস্থা নকৰিব যদি কোনোবা মন্ত্ৰীও যায় তথাপিতো নিৰামিষ হ'ব চৰকাৰৰ যদি কিবা অনুষ্ঠান হয় তাৰো খোৱা নিৰামিষ হ'ব আৰু সাধাৰণ নিৰামিষ হ'ব মুখ্যমন্ত্ৰীৰ ভ্ৰমণকালত সুৰক্ষা আৰু বেৰিকেডৰ নামত ৰাইজক হাৰাশাস্তি নকৰিবলৈকো পুনৰবাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে যে ডাঙৰ বাঁহৰ যি বেৰিকেড দি দিয়া হয় যাতে মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আহিব নোৱাৰে এই ধৰণৰ বেৰিকেড আদিৰো ব্যৱস্থা নকৰিব মুখ্যমন্ত্ৰী আহিব বুলি আমি ডাঙৰ বাঁহেদি বেৰিকেড বনাই দিলো হস্পিটালত গৈ মানুহজন উপস্থিত হ'ব নোৱাৰিলে স্কুলত গৈ উপস্থিত হ'ব নোৱাৰিলে সময়ত পৰীক্ষাত বহিব নোৱাৰিলে সেইকাৰণে মই তেওঁলোকক এইটোও কৈছো যাতে মোৰ কোনো জিলা ভ্ৰমণ কালত কোনো ৰাস্তা বন্ধ কৰা নহয় কোনো বেম্বু আদিৰ বেৰিকেডিং যাতে কৰা নহয় ব্যুৰো ৰিপৰ্ট নিউজ লাইভ